হাই গাইজ, আজি আমি ৰাস চাবলৈ যাম মোৰ লগৰকেইটাৰ লগত আৰু ৰাতি দেৰিলৈকে থাকিম। আপোনালোকক দেখুৱাম ৰাতি দৃশ্য এনেকুৱা হয়। ব'লক ভিডিঅ'টো আৰু আমি এতিয়া গাড়ী উঠি ল'লোঁ আৰু যাবলৈ ওলালোঁ। আৰু পাই আমি অলপ আগুৱাই গ'লোঁ। গৈ কেনে অলপ আগুৱাই গৈ ৰাসখোলাৰ ফালে আগবাঢ়িলোঁ আৰু গৈ যাই আছোঁ। মানুহবোৰ বহুত হৈছে, সেইবাবে অলপ গাড়ীবোৰৰ কাৰণে অলপ দিগদাৰ হৈছে। একো নাই, আগুৱাই গ'লোঁ। যাই ৰাসখোলাত সোমাব দেখিলোঁ কি ৰাসখোলাৰ আগতে এইবোৰ দোকানবোৰ, আৰু ৰাসখোলা পাই গ'লোঁ। ৰাসখোলাত সোমাই আমি ইফালে সিফালে চালোঁ। বহুত ধুনীয়া পৰিৱেশ দেখিছোঁ আৰু সকলোবোৰ ধুনীয়াকৈ ডিচিপ্লিন হিচাপত দোকানবোৰ আছে, ধুনীয়া লাগিছে। আৰু আগুৱাই গৈছোঁ আৰু মোৰ বন্ধুৰ লগত মই অলপ আগুৱাই গৈ আপোনালোকক দেখুৱাম বুলি ভাবিলোঁ। এইবোৰ দোকান বজাৰত ইমান ধুনীয়াকৈ বহিছে, আমাৰো ভাল লাগিছে। যিহেতু ৰাসখোলা শৃংখলাবদ্ধভাৱে হ'ব লাগে। ৰাসখোলাত মানুহবোৰে নিজৰ নিজৰ স্থান অনুযায়ী যাই আছে আৰু আমিও গ'লোঁ ৰাসখোলাৰ ভিতৰলৈ। ইয়াতে আমি আৰু অলপ ভিতৰলৈ সোমাই গ'লোঁ আৰু অলপ বস্তু চাই লওঁ বোলো। আৰু এইবোৰ কাঠেৰে বনোৱা, ইয়াতে কি হৈছে বোলো চাই লওঁ, আৰু মোৰ বন্ধুকেইটা চাই ল'ব অলপ বুলি আপোনালোক দেখুৱাইছোঁ যে বহুতো দৃশ্য দেখুৱাব লাগিব। আৰু মোৰ বন্ধু আগুৱাই গৈছে অলপমান চাই আহোঁ বুলি। সিহঁতো আৰু মহাশয় আগতে আৰু দোকানবোৰ এইবোৰ বহুতো দোকান, আৰু মই আগলৈ গ'লোঁ ভালকৈ চাবলৈ। চাই থাকিব ভিডিঅ'টো। এইবোৰ মূৰ্তি মাটিৰে বনোৱা বা অন্য কিবাৰে বনোৱা, মই বিশেষ নাজানো, কিন্তু দেখুৱালোঁ আপোনালোকক। ধুনীয়া মূৰ্তি, শ্ৰীকৃষ্ণৰ মূৰ্তি বনোৱা হৈছে। আৰু ৰাতিৰ দৃশ্যটো যিহেতু লাইটে ধুনীয়া কৰে, বা দৃশ্যটো নাই ধুনীয়া, কিন্তু লাইট আৰু ধুনীয়া হৈ যায়। আৰু দেখুৱালোঁ আপোনালোকক। বোলে চিৰিয়াখানা, মোৰ বন্ধুজনে ক'লে এই গৰু বোলে দেখি ক'লে, আৰু ময়ো ভাবিলোঁ হয়। আৰু ইয়াতে লিখাই আছে চিৰিয়াখানা বুলি। তো চিৰিয়াখানাই এইখিনি হয়, আৰু সেইখিনি ভগৱানৰ যিখিনি শ্ৰীকৃষ্ণ ভগৱানৰ যিখিনি লীলা, সেইখিনি দৃশ্য, সেইখিনি জেব্ৰা দেখিলোঁ ইয়াতে। আগলৈ গ'লোঁ, যাই দেখিলোঁ যে ইয়াতে বহুতো আৰু আছে, আৰু বহুতো এনেকুৱা দৃশ্য। এইটো গড় দেখিলোঁ, পানী ফিচাৰ্ছ আৰু চিৰিয়াখানা লিখাই আছে। তো বন্ধু দুজনে সেৱা এটা ল'ম বুলি ক'লে, আৰু মই ইয়াত অলপ ৰৈ দিলোঁ। অলপ দেখুৱাই কাষৰ বস্তু, যিহেতু মন্দিৰত লাগে এইবোৰ। ইয়াতে বহুতো দোকান বজাৰ আছে, আৰু সেয়াকে চালোঁ। চাই কেনে আৰু অলপ দেখুৱাওঁ আপোনালোকক, যিহেতু সেৱা লৈ আহক। আহি গ'ল সিহঁত, আৰু ময়ো আহি গ'লোঁ আৰু আগলৈ যাওঁ বুলি। তাতে দেখিলোঁ আৰু জুবিনদাৰ শ্ৰদ্ধাঞ্জলি দেখি মই অতিকৈ ভাল লাগিল যে জুবিনদাই ইয়াতো ৰাসখোলাত ধুনীয়াকৈ প্ৰতিমূৰ্তি বনাইছে। আৰু লগৰ লগত গৈ আগলৈ গ'লোঁ। শ্ৰীকৃষ্ণই যিহেতু পাহাৰখন দাঙি ধৰা দৃশ্য দেখিছে, আৰু মন্দিৰটো ধুনীয়াকৈ সজাইছে। আৰু অলপ আগুৱাই গৈ দেখিলোঁ যে বহুতো মানুহে ভিৰ কৰি আছে ইয়াতে, আৰু দেখিলোঁ যে শ্ৰীকৃষ্ণই ইয়াতে ভিৰ হৈছে। আৰু শ্ৰীকৃষ্ণৰ লীলা অন্যান্য প্ৰতিমূৰ্তিবোৰ দেখিছোঁ। শ্ৰীকৃষ্ণৰ যিহেতু এইবোৰ আগলৈ চাই গ'লোঁ, আপোনালোক চাই থাকিব। শ্ৰীকৃষ্ণই কান্দি থকা দৃশ্য দেখিছোঁ। আৰু আপোনালোকেও চাব যে আহিব আপোনালোকে ৰাসখোলা এবাৰ। আমি আহিছোঁ যিহেতু দেখুৱাব লাগিব আপোনালোকক। দৃশ্য যিহেতু মংগলত দেখিবলৈ পাইছোঁ, আৰু আমি মংগলৰ দৃশ্য ৰাতি 8:30 বাজিছে এতিয়া। আৰু অলপ আগুৱাই গৈ চাওঁ বোলো, গোপীসকলে এনেদৰে লীলা কৰা দেখা গৈছে। আৰু শ্ৰীকৃষ্ণ ভগৱানকো দেখা পালোঁ ভালদৰে।
আৰু অলপ আগুৱাই গ'লোঁ চাই আপোনালোকক দেখুৱাম কি কি দেখোঁ অলপ ইহঁতৰ বহুত কষ্ট যিহেতু তেওঁলোকে বহুত কষ্ট কৰিছে আগুৱাই গৈ দোকান বজাৰবোৰ দেখিলোঁ ফুলৰ দোকান বহুত ধুনীয়া লাগিলে যিহেতু ফুল মই ভাল পাওঁ সেইবাবে আৰু কাপোৰৰ দোকানো দেখিলোঁ সকলো দোকান এইবিলাক আচাৰ কিবা কিবি মানে সকলো দোকান ইয়াতে পাব আপোনালোকে ইয়াতে বহুতো ধৰণৰ দোকান ইয়াত টি চাৰ্ট মানে ফৰ্মেল টি চাৰ্ট দোকান বজাৰ সকলো মোৰ বন্ধুৱে আৰু ইয়াতে এখন ইয়াতে দেখিলোঁ যে জুবিনৰ ফটো দেখিলোঁ দোকানত সোমাই গ'ল আৰু টেলিস্কোপে চাবলৈ চাই আছে দেখিছে ফুলৰ দোকান অতিকৈ ধুনীয়া লাগিছে দোকানখন আমি আৰু অলপ আগুৱাই গ'লোঁ সিহঁতৰ অলপ কান্দটো অলপ বেলেগে যুদ্ধ কৰিয়ে থাকে ৰাস্তাৰ মাজতো ব'লক আমি আৰু অলপ আগুৱাই যাওঁ দোকান বজাৰবোৰ অতিকৈ ধুনীয়া লাগিছে ৰাতি পৰিৱেশ আৰু ধুনীয়া হৈ যায় দোকানবোৰ যিটো আমাৰ লগৰজনে এটা পুতলা ল'ম বুলি ভাবিছিল কিন্তু প্ৰাইচ শুনি অতিকৈ মানে নলওঁ বুলি ভাবিলে যিটো প্ৰাইচ 100 या 200 কৈছে আৰু সেই হিচাপত পুতলাটো নহয় মানে 200 বা 100 পুতলা নহয় সৰু হয় সি নলওঁ বুলি ওলাই আহিল আৰু আমি লাভ হৈ গ'লো আৰু ইয়াতে জুবিনদাৰ ফটো দেখি মনটো অলপ সেই হৈ গ'ল মানে জুবিনদাৰ নাই বুলি আমি মানিব পৰা নাই যিহেতু কাপ প্লেটৰ মই ভাবিলোঁ এযোৰ লৈ আহিম কিন্তু দামখিনি নানিলোঁ আৰু ৰাখলাৰ দাম অতিমাত্ৰা বেছি তাৰ মানুহৰ লগত আমিও খোজ মিলাই আগুৱাই গ'লোঁ মই আগলৈ দেখুৱাম আপোনালোকক চাই থাকিব এয়া আপোনালোক খেলৰ সামগ্ৰী ওচৰলৈ লৈ আহিছোঁ আপোনালোকে এইবোৰ খেলা ধূলা বা ল'ৰা ছোৱালীলৈ যিবিলাক খেলা ধূলা কৰে আমিতো এতিয়া অলপমান ডাঙৰ হৈছোঁ যিহেতু আমি সৰু বাচ্ছা দিব নোৱাৰোঁ ডাঙৰ খেলবোৰ আমি ভয় লাগে খেলিব তো আগুৱাই দেখুৱাম আপোনালোকক আমি আৰু অলপ আগুৱাই গ'লোঁ আৰু এইবোৰ গাড়ীবোৰ দেখি অতিমাত্ৰা ধুনীয়া লাগে ভাল লাগিল আৰু ৰাতিৰ পৰিৱেশ যিহেতু বৰ ধুনীয়া লাগিছে সেইবোৰ ইমান ধুনীয়াকৈ সজাইছে তেওঁলোকে আৰু ইয়াতে বাইক ৰেচিং হয় ইয়াতে প্ৰাইচটো শুনিলে আপোনালোকে কি ভাবে নাজানো 80 টাইম কৈছে চোৱাৰ দাম তো আমি নাচালোঁ আপোনালোকক দেখুৱাব নাপালোঁ মনটো বেয়া লাগিছে কিন্তু একো নাই বেলেগ দেখুৱাম আৰু আগুৱাই যাওঁ ইয়াৰ বহুতো খেলা সামগ্ৰী দেখিছোঁ আৰু গাড়ীৰে বহুত ল'ৰা ছোৱালীবিলাক খেলি আছে আৰু আমি তাতে সিহঁতক দেখি সুখী হ'লোঁ আৰু আমি সৰুতে দেখা পোৱা নাই বা খেলা নাই যিহেতু আৰু বাৰু আগলৈ যাওঁ আৰু আগুৱাই যাওঁ কৈছে খেলিম এইখন বুলি মই কৈছোঁ নালাগে আৰু তুমি গ'লা আৰু তেওঁলোকে খেলিব নাপাব আৰু উৰাজাহাজখন দেখিলোঁ দেখি ক'লে পংখাখন নাই দেখোন বুলি কৈছা ভালদৰে চা আগুৱাই গ'লোঁ আৰু যাই কিনে খানা খোটালবোৰ দেখিলোঁ ভোক লাগি গ'ল কিন্তু অলপ দেৰিকৈ খাম বুলি ক'লোঁ যিহেতু আহিছোঁহে আৰু অলপ আগুৱাই আহিলোঁ লগৰজনৰ লগত বেলেগ আৰু অলপ আগুৱাই যাম যিহেতু আমাৰ খোৱা টাইম হৈ গ'ল আৰু তেওঁ খাবলৈ ধৰিলে খোৱা এখন দিছোঁ আৰু আমি গাড়ীত আহি বহিলোঁ বা ঘৰ যাব হ'ল 9 বাজিব হ'ল এইবাবে আমি ঘৰ যাবলৈ ওলালোঁ আৰু এতিয়া যাওঁ আৰু ভাল লাগিলে লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ধন্যবাদ